অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেউট বৰ্তমান অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈছে আৰু বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত অভিনেতা দীপজ্যোতি কেউট মহানগৰীৰ হেলথ সিটি হাস্পতালত চিকিৎসাধীন হৈ আছে। হৃদৰোগত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেতাগৰাকী। এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিছো। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো। হৃদৰোগত আক্ৰান্ত মোহন খ্যাত ৰাজ্যৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেউট আৰু অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দীপজ্যোতি কেউটক। হেলথ সিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে দীপজ্যোতি কেউটক। চিকিৎসা চলি আছে হেলথ সিটি হাস্পতালত আৰু প্ৰাৰ্থনা কৰক মোহন খ্যাত দীপজ্যোতি কেউটৰ বাবে যাতে অতি শীঘ্ৰে সুস্থ হৈ উঠে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেউট। আৰু পুনৰবাৰ জনাইছো আগন্তুক ৪৮ ঘণ্টা যথেষ্ট জটিলতাৰ মাজেৰে পাৰ কৰিব লাগিব অভিনেতাজনে। অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে অভিনেতাজনক। অভিনেতাগৰাকীৰ ৰক্তধমনীত পোৱা গৈছে ২টা ব্লক। বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে অভূতপূৰ্ব অভিনয়েৰে অসমবাসীক মুগ্ধ কৰা অভিনেতা দীপজ্যোতি কেউট বৰ্তমান অসুস্থ হৈছে। অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈছে মহানগৰীৰ হেলথ সিটি হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতা দীপজ্যোতি কেউট আৰু বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দীপজ্যোতি কেউট।